প্ৰতিবাদ কৰিছে যেতিয়া এই কথাটো আহিছিলে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে টিম লিডাৰ হিচাপে এজন অৱসৰপ্ৰাপ্ত শিক্ষকক দিয়া হ'ব আৰু বাকীসকলক যোগ্যতাৰ ভিত্তিত দিয়া হ'ব। এতিয়া এই গোটেই কথাখিনিৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে পিছ হুহুকি আহিছে, শিক্ষামন্ত্ৰীয়ে পিছ হুহুকি আহিছে আৰু যিসকল অৱসৰপ্ৰাপ্ত এজনৰ পৰিৱৰ্তে কেউজনকে অৱসৰপ্ৰাপ্ত লোকক দিছে আৰু ইয়াৰ কি কাৰণ আমি নাজানো। যি সময়ত নতুন নতুন ফিল্ডত আজিকালি ল'ৰা ছোৱালীবিলাকে যুৱক যুৱতীসকলে পাছ কৰি আহে, তেওঁলোকে নতুন নতুন কথা শিকাব পাৰিলে হয় আমাৰ যিসকলে শিক্ষা অনুষ্ঠানবিলাকত পাঠ গ্ৰহণ কৰিব। তাৰ পৰিৱৰ্তে যিসকল অৱসৰপ্ৰাপ্ত তেওঁলোকক পেঞ্চনটোৰ উপৰিও নতুনকৈ দৰমহা দিয়াৰ যিটো ব্যৱস্থা কৰিছে ই দুৰ্ভাগ্যজনক আৰু অসমৰ যুৱকসকলৰ প্ৰতি চৰম অন্যায়। এনে কৰা উচিত নাছিল। বোধ কৰোঁ ৰাজ্য চৰকাৰৰ দুটা কথা হ'ব, এটা বিত্তীয় অৱস্থা ভাল নহয়, সেই গতিকে তেওঁলোকে আৰু পেঞ্চন পাতি দিব লাগিব বা কিবা কৰিব লাগিব বুলি ভাবিছে, অথবা যিসকলক তেওঁলোকৰ কেতবোৰ সংস্থা আছে অৱসৰপ্ৰাপ্তসকলৰ বাবে, পূৰ্ব সৈনিকসকলৰ বাবে, ইয়াৰ যোগেদি তেওঁলোকে এটা বিশেষ আদৰ্শ খুব বেছিকৈ প্ৰচাৰ কৰে। সেই আদৰ্শটো প্ৰচাৰ যিসকলে কৰিছে, প্ৰসাৰ কৰিবলৈ যোৱা সময়ত সহায় কৰিছে, তেখেতসকলক এটা ৰাজনৈতিক আৰু ধৰ্মীয় আদৰ্শৰ ভিত্তিত খুব সম্ভৱ এই অনুষ্ঠানবিলাকত পুনৰ কাৰ্য চলাবলৈ দিছে, যাতে নতুন প্ৰজন্মৰ মগজুত তেওঁলোকে বিশেষ কিবা সোমোৱাই দিব পাৰে। সেইটো এটা আপোনালোকে এইটো মই আৰু খুব বেছিকৈ নকওঁ। আজিৰ বাতৰি কাকতো খুব সম্ভৱ ওলাইছে। যোৱা সময়ছোৱাত আমি পাইছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্নজনক নিয়োগ কৰা হৈছিল ব'ৰ্ড মেম্বাৰ হিচাপে, যিসকলে অসমৰ স্থানীয় মানে যিসকলৰ প্ৰতিভা আছে তেখেতসকলক বঞ্চিত কৰি বেলেগ বেলেগ হিন্দী ভাষী ৰাজ্যৰ পৰা কিছুমান লোকক ব'ৰ্ড মেম্বাৰ কৰা হৈছিল, যিসকলে ৰাজনৈতিকভাৱে যিটো শাসকীয় দল সেই শাসকীয় দলৰ লগত তালমিল চলে আৰু এনেকুৱা নিৰপেক্ষতা থাকিব লাগে। প্ৰকৃততে এই নিৰপেক্ষতাৰ পৰা আঁতৰত থকাৰ বাবেই আমাৰ অসমৰ বহুত সমস্যা জটিল হৈছে। এই বিষয়ে ক'বলৈ গ'লে মই ইন্দ্ৰজিৎ গুপ্তই সংসদত দিয়া ভাষণটোৰ কথা ক'ব লাগিব। মই এতিয়া এইবিলাক ক'ব নিবিচাৰোঁ, তিক্ততা আৰু বঢ়াব নিবিচাৰোঁ। আৰু উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি মানে এটা কথা, তেখেতসকলৰ যিজন মাৰ্গদৰ্শক, প্ৰকৃততে সকলোৱে গৈ তাত নমস্কাৰ জনায়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তেওঁলোকৰ আৰু দলৰো এটা সিদ্ধান্ত আছিল যে তেওঁলোকৰ বয়স ৭৫ বছৰ হৈ গ'লে এৰি দিব লাগে। মোৰ বিশ্বাস হয় বোধ কৰোঁ এই দিশত কিবা এটা বৰ্তমানৰ যিসকলৰ বয়স বেছি হৈ গৈছে তেখেতসকলৰ বিৰুদ্ধে ভিতৰুৱাভাৱে কিবা ষড়যন্ত্ৰ চলিছে নেকি, সেইবাবে চাগে বাধ্য কৰিবলৈ এনেকুৱা শীৰ্ষ পদবী। তেওঁ বিশেষ কাম নাথাকে। চাওক, উপ ৰাষ্ট্ৰপতি কি কাম থাকে? আমাৰ যেতিয়া তৰুণ গগৈ ডাঙৰীয়াক বিসম্বাদৰ সময়ত কৈছিল উপ ৰাষ্ট্ৰপতি দিয়া হ'ব, তেখেতে তেতিয়া কৈছিল মই পাগল নেকি বুলি। দৈনিক অসমৰ প্ৰথম পৃষ্ঠা নিউজ আপোনালোকে খুচৰি ল'ব। অৰ্থাৎ তেখেতে এইটোৱে বুজাইছিল যে অকল সংসদৰ অধিৱেশনৰ সময়ত তেখেতে কিছু সময় প্ৰিজাইডিং কৰিব লাগে আৰু প্ৰট'কল অনুসৰি কোনোবা বিদেশৰ মানুহ আহিলে তেখেতসকলক আতিথ্য কৰি সৌজন্যতামূলক সাক্ষাৎ থাকে। এনেকুৱা এটা ইমান লাইট ডিউটি থকাৰ পিছত তেওঁ যেতিয়া স্বাস্থ্যৰ হেঁচা দিছে, ইয়াতে অলপমান আৰু লাইনবিলাক ভালকৈ পঢ়িব লগা বুলি মই ভাবোঁ। গুপ্তা বুলি এজন আছিল ভূতপূৰ্ব বিজেপিৰ নেতা, ৩জনীয়া এখন কমিটি, সেই কমিটিয়ে বৰ্তমানৰ বিজেপিৰ সভাপতিজন আৰু এটা অন্য দলৰ এজন বিধায়কক লৈ পেলাই উৎকোচ লোৱা, তেওঁ এনেকৈ মানে মানুহক যিটো দিব লাগে মাটি দিম বুলি কৈ পইচা লোৱা, এইবিলাক এটা ইণ্টাৰনেল ৰিপৰ্ট দিছিলে। যি কি নহওক, সেই সময়ত যিসকলক বিদেশী বুলি উচ্ছেদ কৰা হ'ল তেওঁলোকক কিন্তু পুনৰ সংস্থাপন কৰা হ'ল। সেই গতিকে কথাবিলাক খুব গম্ভীৰভাৱে আলোচনা হ'ব লাগে আৰু সুস্থ সিদ্ধান্ত হ'ব লাগে। কেবিনেটত মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো কথা ক'লেই সেইটোত অভ্যৰ দিয়াৰ আগতে আমাৰ কেবিনেট সতীৰ্থসকলেও যিসকলৰ কেবিনেটৰ দায়িত্ব বহায় তেখেতসকলে গোটেই কথাবিলাক চালি জাৰি চাই চৰকাৰখনক আগবাঢ়ি যাবলৈ সহায় কৰিব লাগে। হয় হুজুৰ ভাৱত থাকিব নালাগে।